নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই তোমালোকক ত্ৰিকোণমিতিৰ পৰিচয়ৰ এই প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ড শিকাইছিলোঁ। আজি মই এটা নতুন অধ্যায় আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। অধ্যায়টোৰ নাম হৈছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। এই অধ্যায়টোত আমি ত্ৰিকোণমিতিৰ কিছুমান কেনেকৈ আমি ব্যৱহাৰ কৰিম, বিশেষকৈ আমি ত্ৰিকোণমিতিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে জানো জ্যোতিৰ্বিজ্ঞানত ত্ৰিকোণমিতিৰ বহুত ব্যৱহাৰ হয়। বিশেষকৈ গ্ৰহ নক্ষত্ৰৰ দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে ত্ৰিকোণমিতি ব্যৱহাৰ হয়। ভূগোল আৰু নৈবিদ্যাতো ত্ৰিকোণমিতি ব্যৱহাৰ হয়। আৰু মানচিত্ৰ অংকন, দ্ৰাঘিমাংশ আৰু অক্ষাংশ সাপেক্ষে এটা দ্বীপৰ অৱস্থান নিৰ্ণয় কৰিবলৈ ত্ৰিকোণমিতিৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া আমি ইয়াৰ এই অধ্যায়টোত আমি উচ্চতা আৰু দূৰত্ব নিৰ্ণয় কৰিব খুজিম। তাৰ উচ্চতা আৰু দূৰত্ব নিৰ্ণয় কৰিব খুজিম। এইটো হৈছে আমি কোনো জোখমাখ নোলোৱাকৈ পৰ্যবেক্ষণৰ জৰিয়তে ত্ৰিকোণমিতিৰ সহায়ত আমি উচ্চতা আৰু দূৰত্ব নিৰ্ণয় কৰিম এই অধ্যায়ত। এতিয়া তাৰ আগতে তোমালোকে মনত ৰাখিবা, এই অধ্যায়টো আমি জানিব লাগিব উঠন কোণ আৰু পতন কোণ। উঠন কোণ কেনেকুৱা আৰু পতন কোণ কেনেকুৱা, এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই ধাৰণাটো নাই। এতিয়া মই সেই ধাৰণাটো দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে চোৱা, এইটো এটা স্তম্ভ। এই স্তম্ভটোৰ আমি উচ্চতা উলিয়াব লাগে। উচ্চতা উলিয়ালে আমি কি কৰিলোঁ, এই বিন্দুত এজন পৰ্যবেক্ষক আছে। এইজন পৰ্যবেক্ষক ইয়াৰ পৰা স্তম্ভৰ এই শীৰ্ষ স্থান চি বস্তুটো চাব লাগে। তেওঁ ইয়াৰ পৰা চালে এইডাল হ'ল তেওঁৰ নিৰীক্ষণ ৰেখা। যিডাল মই দেখুৱাইছোঁ এইডাল হ'ল নিৰীক্ষণ ৰেখা। এইডাল নিৰীক্ষণ ৰেখা। এই পৰ্যবেক্ষকৰ চকু এই স্থানৰ পৰা চাইছে চি স্থানলৈ। এইটো হ'ল স্তম্ভটোৰ শীৰ্ষতম স্থান। গতিকে ইয়াত এইটো হ'ল নিৰীক্ষণ ৰেখা। স্তম্ভটোৰ পাদভূমিৰ পৰা পৰ্যবেক্ষকৰ দূৰত্ব, এইখিনিক কয় অনুভূমিক সমতা। কি বুলি কয়? অনুভূমিক সমতা। অৰ্থাৎ এ আৰু বি অনুভূমিক সমতা। উচ্চতা হ'ল স্তম্ভটোৰ উচ্চতা। আমি যদি ডি লিখোঁ, ডি চি হ'ল স্তম্ভটোৰ উচ্চতা। এতিয়া এই নিৰীক্ষণ ৰেখাই আৰু অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাই যিটো কোণ উৎপন্ন কৰে, ইয়াত আমি দেখিলোঁ নিৰীক্ষণ ৰেখাৰ মানে কি কৰিলোঁ, এই অনুভূমিক সমতাৰ ওপৰ ফালে হৈছে নিৰীক্ষণ ৰেখা আৰু অনুভূমিক সমতা আৰু নিৰীক্ষণ ৰেখাই যিটো কোণ উৎপন্ন কৰিছে উঠন কোণ অনুভূমিকৰ ওপৰত হৈছে। সেইকাৰণে এইটো উঠন কোণ বুলি কয়। তাৰপিছত আমি পালোঁ, এতিয়া আমি এই বস্তুটোৰ পৰা পৰ্যবেক্ষক ইয়াত থাকে। এতিয়া আমি ধৰিলোঁ পৰ্যবেক্ষক যদি এই ইয়াত থাকে, পৰ্যবেক্ষক এইজন হ'ব। পৰ্যবেক্ষক চি বিন্দুত থাকিলে বস্তুটো যিটো হ'ব, আমি এই বস্তুটো আমি চাব লাগে। এটা বস্তু আমি চাম, ওপৰৰ পৰা চাম। তেতিয়া অনুভূমিক সমতা এইডাল হ'ব। ইয়াত সমান্তৰালভাৱে অনুভূমিক সমতা পালোঁ। আৰু এইটো কি পালোঁ, নিৰীক্ষণ ৰেখা ইয়াৰ পৰা চাইছে, চি বিন্দুৰ পৰা এই বিন্দুলৈ চাইছে। গতিকে ইয়াৰ পৰা এনে তল আমি গম পালোঁ যে অনুভূমিক সমতাৰ তলফালে চাইছে। সেইকাৰণে পতন হ'ল। আমি ইয়াত কি পাইছিলোঁ, অনুভূমিক সমতাৰ ওপৰ ফালে চাইছিল, নিৰীক্ষণ ৰেখাডাল ওপৰ ফালে আছিল। গতিকে সেইটো হ'ল উঠন ওপৰত, পতন তলত। অৰ্থাৎ আমি অনুভূমিক সমতাৰ আৰু নিৰীক্ষণ ৰেখাৰ মাজৰ কোণটো পতন কোণ বুলি ক'লোঁ। ইয়াত কিন্তু আমি দেখিলোঁ নিৰীক্ষণ ৰেখাটো মানে অনুভূমিক সমতাৰ তলত, সেইকাৰণে পতন। আৰু যেতিয়া অনুভূমিক সমতাৰ নিৰীক্ষণ ৰেখাটো ওপৰত থাকে তেতিয়া উঠন কোণ হয়।
গতিকে উত্থান কোণ আৰু পতন কোণৰ মাজত তোমালোকে এটা ধাৰণা ল'ব লাগিব কনচেপ্ট তোমালোকৰ থাকিব লাগিব তেতিয়াহে তোমালোকে গম পাব উত্থান কোণ কেনেকুৱা পতন কোণ কেনেকুৱা আমি বুজিলোঁ আকৌ কৈছোঁ অনুভূমিক ক্ষমতা আৰু নিৰীক্ষণ ৰেখাৰ ওপৰত যেতিয়া নিৰীক্ষণ ৰেখাটো অনুভূমিক ক্ষমতাৰ ওপৰত থাকে সেইটো হ'ব উত্থান কোণ আৰু যেতিয়া অনুভূমিক ক্ষমতাৰ তলফালে থাকে নিৰীক্ষণ ৰেখাডাল তেতিয়া সেইটো হ'ব পতন এইখিনি হ'ল আমাৰ উত্থান কোণ আৰু পতন কোণৰ বিষয়ে জানিবলগীয়া কথা এতিয়া আমি এই উত্থান কোণ আৰু পতন কোণৰ বিষয়ে জনাৰ পিছত আমি ইয়াক কেনেকৈ প্ৰয়োগ কৰিম ত্ৰিকোণমিতি আমি কেনেকৈ প্ৰয়োগ কৰিম আমি এতিয়া অনুশীলনীলৈ যাওঁ অনুশীলনী 9.1 তাত আমি অংক কৰিম তোমালোকে চোৱা অনুশীলনী 9.1 অনুশীলনী 9.1 তোমালোকে চোৱা এইটো হ'ল প্ৰশ্ন গছজোপা বিধি গছজোপা ধৰা হ'ল গছজোপাৰ উষ্ণতা বিধি গছজোপাৰ উচ্চতা বিধি চি বিন্দুত ভাঙিছে চি বিন্দুত ভাঙাৰ ফলত এই চি ডিখিনি ইয়াৰ লগত এই বিন্দুত লগ লাগি গৈছে আৰু ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে এই ভাঙি যোৱা অংশটোৱে এই অনুভূমিকৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে পাদবিন্দুৰ পৰা এইখিনি দূৰত্ব আকৌ এইটোৰ দূৰত্ব 8 মিটাৰ ধৰক গছজোপাৰ উচ্চতা বি ডি চি ডি অংশই ভাঙি পৰি এই বিন্দুত স্পৰ্শ কৰিছে ধৰক এইটো গছজোপাৰ উচ্চতা ইয়াত ভাঙিলে ইয়াত লগ লাগি গ'ল চিডি অংশই এই বিন্দু স্পৰ্শ কৰিছে অৰ্থাৎ চিডি ইকুৱেল AC ইয়াতে আমাৰ আকৌ কৈছো যে ইয়াৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে গছজোপাৰ পাদবিন্দু গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ মাজৰ দূৰত্ব আছে এইখিনি দূৰত্ব এই হ'ল পাদবিন্দু এইটো স্পৰ্শবিন্দু গতিকে ইহঁতৰ দূৰত্ব হ'ল 8 সেন্টিমিটাৰ বুলি আমাক প্ৰশ্নত দিলে এইখিনি জানিলোঁ আমাৰ লক্ষ্য হ'ল এই গছজোপাৰ উচ্চতা বুলিব লাগে গছজোপাৰ উচ্চতা আমি ইয়াত আমি চাই গম পালোঁ এইটো কোণ 30 ডিগ্ৰী কোণ এইটো সূক্ষ্ম কোণ 90তকৈ সৰু কোণক সূক্ষ্ম কোণ বুলি কয় 30 ডিগ্ৰী কোণ এই ডিগ্ৰী ইয়াত আমাৰ দি আছে সন্নিহিত বাহু দিয়া আছে এইটো হ'ল বিপৰীত বাহু এইখিনি হ'ল অতিভুজ এইখিনি হ'ল বিপৰীত বাহু এইখিনি হ'ল অতিভুজ এইখিনি হ'ল সন্নিহিত বাহু আমি জানিলোঁ গতিকে আমাৰ এইটো উলিয়াব লাগে গতিকে আমি 10-30 লিখিব লাগে 10-30 বুলি ক'লে 10 টো কাৰ লগত সংলগ্ন বিপৰীত বাহু বাই সন্নিহিত বাহু 10 মানে আমি কি পাইছিলোঁ বিপৰীত বাহু বাই
সন্নিহিত বাহু যে এইটো ইয়াৰ বিপৰীত বাহু এইটো হ'ল সন্নিহিত বাহু বিপৰীত বাহু বাই সন্নিহিত গতিকে আমি পালো BC বাই AB 1030 মানে জানো 1/√3 1/√3 BC ৰ মান নাজানো AB ৰ মান জানো আমি 8 বজ্ৰ গুণন কৰি দিয়া 8 পূৰণ 1 এটো কৰিলো আমি পাম √3 BC 8 এটাকে BC is equal to কি পাম 8/√3 মিটাৰ BC ৰ মান পালো 8/√3 মিটাৰ এতিয়া আমাৰ আমি উলিয়াব লাগে ইয়াৰ মান উলিয়াব লাগে মানে ইয়াৰ মান পালো এইটা মান পোৱাৰ পিছত আমি ইয়াৰ মান উলিয়াব লাগে এতিয়া আমাৰ দিলে আমাৰ সন্নিহিত বাহু বাই অতিভুজ মানে কি কস লিখিব যেতিয়া সন্নিহিত বাহু কথা আছে যদি আমি কস লিখিব লাগিব যদি আমি আকৌ cos 30 is equal to এটো সন্নিহিত বাহু এটো অতিভুজ গতিকে কি হল সন্নিহিত বাহু AB বাই AC cos 30 মানে কি √3 বাই 2 AB বাই AC AB ৰ মান আমি কিমান পাইছো AB ৰ মান আমাক দিয়া আছে AB ৰ মান আমি লিখিম কি 8 AB ৰ মান আমি কি লিখিম 8 লিখিম বজ্ৰ গুণ কৰিলো √3 AC 2 8 গুণ 16 AC is equal to 16/√3 হল গতিকে এইটো হল এতিয়া আমি আমাৰ লক্ষ্য হল এইখিনি পালো এইখিনি পোৱা পিছত আমি এইখিনি পালো AC মানে আমি এইখিনি সমান ইয়াত লিখিছো কাৰণ ই ইয়াৰ লগ লাগি যায় ই ভাঙি ইয়াতে ভাঙিছে ইয়াত লগ লাগি যায় গতিকে আমি AC মান পাই গলো AC মান পোৱা মানে আমি CD মান পালো গতিকে আমি AB BD গছজোপাৰ উচ্চতা লিখিব পাৰো গছজোপাৰ উচ্চতা আমি লিখিব পাৰো কি BC plus CD BC লিখি BC ৰ মান পালো আমি কি পালো 8 আকৌ CD মানে কি AC AC ৰ মান আমি কি পালো CD মানে আমি এটা লিখিব পাৰো AC AC ৰ মান আমি কি পাম AC ৰ মান দিয়া আছে 16/√3 পালো কি পালো 8 16 যোগ করলে 8 যোগ 16 কি পালো 8 16 যোগ করলে 24 পাম √3 24 √3 পালো তার পিছত আমি এখানে বসি দিলাম অকমান আমি 24 টোক এনেকে লিখিব পাৰো 24 টো 3 8 গুণ 24 √3 ইয়াত 3 টোক আমি লিখিব পাৰো √3 into √3 plus into a
এইটো কাটিলোঁ, গতিকে কি হ'ল 8√3 মিটাৰ। আমি কি পালোঁ যে এইটো আমি গছটোৰ উচ্চতা কি পালোঁ 8 × √3 মিটাৰ। গছৰ উচ্চতা পালোঁ আমি এইখিনি হ'ল আমাৰ এইটো অংক। পৰৱৰ্তী আমি অংকলৈ গৈছোঁ। পৰৱৰ্তী আমাৰ অংক আমি 4 নম্বৰ অংকটো কৰিম, তোমালোকে চাই লোৱা। এটা স্তম্ভৰ পাৰাবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষত উঠন কোণ, এইটো উঠন কোণ 30 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা উলিয়াব লাগে। ইয়াত আমাৰ ভূমিৰ পৰা আঁতৰত কিমান বুলি কৈছে, এইটো হ'ল 30 মিটাৰ। এইটো হ'ল 30 মিটাৰ। আমি এই বি উলিয়াব লাগে। সমাধান ধৰা হ'ল AB স্তম্ভৰ উচ্চতা। AB স্তম্ভটোৰ উচ্চতা। ACৰ মান পালোঁ 30 মিটাৰ। আমি পাওঁ যে আমাৰ ইয়াত যিহেতু 30 ডিগ্ৰী কোণৰ কথা ক'লে, ভূমিৰ কথা মানে কি, ভূমি নহয় চৰি সন্নিহিত বাহুৰ কথা ক'লে, আমি উলিয়াব লাগে কি উলিয়াব লাগে, উচ্চতা। উচ্চতা মানে ইয়াত কি হ'ব, এই কোণটোৰ বিপৰীত বাহু হ'ব। বিপৰীত বাহু, এইটো বিপৰীত বাহু হ'ব, এইটো হ'ব সন্নিহিত বাহু। গতিকে বিপৰীত বাহু বা বিপৰীত বাহু বা সন্নিহিত বাহু মানে কি 10 30 হ'ব। গতিকে আমি লিখিছোঁ 10 30 ইজিকেল টু বিপৰীত বাহু AB বাই AC। 10 30 মানে আমি জানো 1/√3। ABৰ মান আমি নাজানো, ACৰ মান পাইছোঁ আমি 30। বজ্ৰ পূৰণ কৰি দিলোঁ, √3 AB 30 1 পূৰণ কৰিলে কি হ'ব, 30 হ'ব। AC AB ইজিকেল টু কি পালোঁ, 30ক √3 হৰণ। এইটো আমি লিখিলোঁ 3 × 10 √3। 3টোক আমি লিখিম √3 × √3 মাল্টিপ্লাই 10 পূৰণ 10, তলত থাকিল √3 কেঞ্চেল গ'ল, গতিকে গ'ল 10√3 মিটাৰ। তাৰমানে গছজোপাৰ উচ্চতা কিমান হ'ল, এইটো। গতিকে গছজোপাৰ স্তম্ভটোৰ উচ্চতা কিমান, 10√3 মিটাৰ। এইটো হ'ল উত্তৰ। স্তম্ভটোৰ উচ্চতা 10√3 মিটাৰ। আজি ছাত্ৰ ছাত্ৰীসকল আমি ইমানতে আজিৰ পাঠ সামৰণি মাৰিম। তোমালোকক যি দুটা অংক দিলোঁ আৰু ত্ৰিকোণমিতিৰ প্ৰয়োগৰ ওপৰত যি তোমালোকক এই অধ্যায়টো শিকালোঁ, এই দুটা অংক দিলোঁ। পৰৱৰ্তী খণ্ডত তোমালোকক আৰু কেইটামান অংক দিম। তোমালোকক পুনৰ শুভেচ্ছা, মৰম স্নেহেৰে আজিলৈ এৰিছোঁ। নমস্কাৰ।